তেওঁলোকে লৈ ফুৰে হেজাৰটা হেঁপাহ বিষাদৰ তেওঁলোকৰ সপোনবোৰ সজীৱ আছিল এসময়ত তেওঁলোকৰো এটি পৰিয়াল আছিল এতিয়া তেওঁলোকৰ পৰিয়ালৰ সদস্যবোৰ ডাঙৰ হৈ আহিল আৰু তেওঁলোকৰ হৃদয়বোৰ সৰু হৈ আহিল শেষত তেওঁলোকৰ আশ্ৰয় হ'ল এই বৃদ্ধাশ্ৰমখনি হয় মই এই আশ্ৰমখনিত থকা ককা আইতাসকলৰ কথা ক'বলৈ বিচাৰিছোঁ গোলাঘাট বেঙেনাখোৱাত থকা আমাৰ ঘৰ বৃদ্ধাশ্ৰমখনিলৈ আজি মই আহিছিলোঁ আৰু ককা আইতাসকলৰ লগত কটোৱা সেই সুখখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আহকচোন ভিডিঅ'টি চাওঁ নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু বহুত দিন বিৰতিৰ পিছত মই আজি এটা আকৌ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আজি ভিডিঅ'টো হৈছে মই গোলাঘাটত আছোঁ আৰু মই যাবলৈ ওলাইছোঁ গোলাঘাটৰ বেঙেনাখোৱাত থকা আমাৰ ঘৰ নামৰ বৃদ্ধাশ্ৰমখনিলে ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ তাৰ পৰিৱেশৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ ককা আইতাহঁত কেনেকৈ থাকে আপোনালোকক দেখুৱাওঁ আৰু আপোনালোকে যদি ইচ্ছা কৰে অনুষ্ঠানটোলৈ আহিব পাৰিব মই তলত লোকেশ্যন দি দিম আপোনালোকে আহিব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমাৰ ঘৰ বৃদ্ধাশ্ৰম আশ্ৰমখন আহি পাই গ'লোহি আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক আপোনালোককো লগতে লৈ যাওঁ ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আইতাহঁতৰ লগত কথা পাতিম আৰু ভগৱানক ধন্যবাদ প্ৰথমতে মোক এই অনুষ্ঠানটোলৈ লৈ অহাৰ বাবে ইমান এটা ধুনীয়া পৰিৱেশলৈ লৈ অহাৰ বাবে আৰু এই আশ্ৰমখন গোলাঘাট নিৰ্মাণ মহিলা গোট নামৰ NGOৰ দ্বাৰা পৰিচালিত আৰু এই ককা আইতাসকলৰ মই আশীৰ্বাদ ল'লোঁ তেওঁলোককো নতুন বছৰৰ বাবে শুভেচ্ছা জনালোঁ খুব ভাল লগা এটা অনুভৱ আৰু সঁচাকৈ আজি মই জীৱনৰ গোটেই সুখখিনি অনুভৱ আৰু মেলি মেলি দিয়ক আকৌ আইতা ইমান ধুনীয়াকৈ গাৰু গ্লিপ কৰে এইটো মেচিনত চিলাই নহয় ন নহয় মানে হেৰিখিনি ফিল চিল লগোৱাবিলাক অ' মা মই পাগলেই হৈ যাম দেখোন ইমান ধুনীয়া লাগিছে আৰু সেইটো বগাটো দেখাওকচোন অ' ইমান ধুনীয়া লাগিছে বাপৰে কাজি আইতা এজনী আমাৰ ইমান ধুনীয়া লাগিছে ৰুমবিলাক ইমান ধুনীয়া ধুনীয়াকৈ থৈছে হয়নে মই থাকিবলৈ আহিম কিন্তু কেতিয়াবা দেই মজা লাগিব নে কি দিব মাজতে গুড নাইট লিখিব ইয়াৰ বোলে মাজত বাহ মই গুড নাইট লিখাৰ পিছত চাবলৈ আহিম আখৰ লিখি থৈছে আগতীয়াকৈ এইবোৰ ফুল চুল আঁকি থৈছে নেকি নিজে বাপৰে এতিয়া মই আইতাহঁতে কেনেকৈ থাকে তেওঁলোকৰ ভিতৰৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকে পৰিপাটিকৈ থৈছে নহয় একদম দেখি মনটো ভাল লাগি গৈছে আৰু সঁচাকৈ এই অনুভৱখিনি বৰ সুকীয়া আপোনালোকেও কেতিয়াবা আহিব এই আশ্ৰমলৈ আৰু আইতা ককাসকলক এনেকৈ মৰম যাচিব অলপ তেওঁলোকে ভাল পাব আৰু কিমান নিভাঁজ মৰম পায় নহয় ইয়াতে মই আজি আহি মানে অনুভৱ কৰিছোঁ আৰু সঁচাকৈ খুব বেছি ভাল লাগিলে আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ আপোনালোকে আহিব এই আশ্ৰমখনলৈ আমাৰ ঘৰ আশ্ৰমখনলৈ আৰু সেই আইতা এতিয়া চাওকচোন এই পাকঘৰবিলাক ইমান ধুনীয়াকৈ থৈছে নহয় একদম মানে সঁচাকৈ এই সুখখন মোৰ সদায় চিৰযুগমীয়া হৈ থাকিব আজি দিনটোত আইতাহঁতৰ লগত কটোৱা এই মিঠা অনুভৱবোৰ মই সদায় স্মৃতি টোপোলাত সাঁচি ৰাখিম আৰু খুব ভাল লাগিলে মই এনেদৰে আহি থাকিম আৰু আইতাহঁতৰ মুখত এনেদৰে হাঁহিবিলাক ধৰি ৰখাৰ বাবে আশ্ৰমৰ স্বত্বাধিকাৰী বিশ্বজিৎ কলিতা দাদাক মই হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ দাদাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ এনেকুৱা ছোৱালী পালে বহুত ভাল লাগে মই সদায় আহিম দেই যদি মই গোলাঘাটত থাকো আহি থাকিব আমাৰ ইয়াৰ বৰমা কি নাম মোৰ নাম ৰূপজ্যোতি বৰা কেনেকুৱা লাগিলে আজি লগ পাই লাগিছে বহুত ধুনীয়া ধুনীয়া লাগিছে হয় নেকি বহুত ভাল লাগিছে আজি লগ পাই চিৰিয়েলত পৰা মানুহগৰাকী আজি
পালোহি ছোৱালী সদায় এনেকে মৰম দিব আশীৰ্বাদ কৰিব দে আপোনালোকৰ ওচৰলৈ সদায় আহি থাকিব পাৰো যেন এনেকে আৰু ভালে থাকক সদায় তাকে এওঁলোকে লৈ ফুৰে হেজাৰটা হেঁপাহ বিষাদৰ এওঁলোকৰ সপোনবোৰ সজীৱ আছিল এসময়ত এওঁলোকৰো এটি এটি পৰিয়াল আছিল এতিয়া পৰিয়ালৰ সদস্যবোৰ ডাঙৰ হৈ আহিল আৰু তেওঁলোকৰ হৃদয়বোৰ সৰু হৈ পৰিল আৰু অজানিতে তেওঁলোকৰ বাসস্থান হৈ পৰিল বৃদ্ধাশ্ৰম ঋতুপৰ্ণা এবাৰ চাব নেকি নমস্কাৰ দাদা প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আপুনি ইমান এটা মহান কৰ্মৰ লগত জড়িত হৈ থকাৰ বাবে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু কি ক'ব কিবা এটা উদ্দেশ্যি কওকচোন মানে কেনেকৈ জড়িত হৈ আছে কেতিয়াৰ পৰা জড়িত হৈ আছে আপোনাৰ মনলৈ কেনেকৈ আহিলে মই আজি 10 বছৰ হৈ গ'ল 10 বছৰ প্ৰথম আইতা এগৰাকী আছিলে তাৰপিছত মই মানে কি এখন হোষ্টেল খোলা কথা আছিলে তাৰ মনতে ভাবিলোঁ বৃদ্ধাশ্ৰমকে খোলোঁ বৃদ্ধাশ্ৰম কৰি তাৰ পৰাই 10 বছৰ পৰাই জড়িত হৈ আছে 10 বছৰ আইতাটো মানে মোক দেখিলে থাকিব নোৱাৰে কৈছে আপোনাৰ কথা মানে অকণমান গ'লেও মানে একদম ফোন কৰি মাতি থাকে হেৰি নিচিনা ধেমালি কৰি থাকে দেখিছোঁ আপোনাৰ ভাল লাগে মানে ন এই কৰ্মটো কিন্তু সকলোৱে কৰিব নোৱাৰে আপোনাক ভগৱানে শক্তি দিছে আৰু দিয়ক শক্তি মানে মোক গোলাঘাটতে থাকি গম নাপাওঁ মানে গোলাঘাটতে দিয়ক এনেকৈ আছে বুলি মানে এখন দুখন আছে বুলি গম পাইছোঁ আহিয়ে থাকে প্ৰায় ডিচিও আহে কেতিয়াবা এজেঞ্চিও আহে ডিষ্ট্ৰিক্ট অফিচাৰো আহি থাকে বাইদেউ কি ক'ব প্ৰথমতে আপুনি নামটো ক'ব আৰু কেনেকৈ জড়িত হৈ আছে আশ্ৰমখনৰ লগত অকণমান ক'ব মোৰ নামটো মুন্মি বৰা মই বেছি দিন হোৱা নাই মোৰ বাৰু 9-10 মাহমান হৈছে ইয়াত জইন কৰা আৰু চলি আছে এনেকৈ চলাই আছে সকলোৰে সহযোগিতাত আৰু মানে এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত হৈ থাকিবলৈ পালে নিজকে ভাল লাগে নহয় জানো আমাৰ নিজৰ চেল্ফ ছেটিছফেকশ্যন সেইটোৱে কিবা পায়ো এৰি যাব মন নাযায় গতিকে এনেকুৱা কিছুমান চিটুৱেশ্যনৰ পৰা মানুহবোৰ আহে তেওঁলোকৰ সুখ দুখৰ সহভাগী হয়তো ভাল লাগে তেওঁলোকক সহায় কৰি ভাল লাগে তেনেকৈ মানে সকলোৱে এইটো ভাবিব লাগে ভবা উচিত আৰু যিবিলাক পৰিৱেশৰ পৰা মানুহবোৰ আহিছে আজিকালি ল'ৰা ছোৱালী যিবোৰ অৱস্থা এই এনেকুৱা মানুহখিনি কৰিছে সেইটো আচলতে হ'ব নালাগে আমি বিচৰা নাই আমাৰ ইয়ালৈ কেতিয়াবা আহে বুজাই বঢ়াই পঠাই দিওঁ কিন্তু মানে এনেকুৱা হয় আজিকালি ল'ৰা ছোৱালীয়ে ধৰক মাক বাপেকক একেবাৰে বুজি নোপোৱা হৈছে আমাৰ ইয়াত 25 চিট কেপাচিটি কিন্তু এতিয়া আমাৰ চিট কেপাচিটি অলৰেডি হৈ গৈছে আৰু নাই চিট ফুল হৈ গৈছে তথাপি মানুহ দিবলৈ আহি থাকে তেনেকুৱা এটা চিটুৱেশ্যন হোৱাটো আমি কেতিয়াও নাই নিবিচাৰোঁ আৰু মানে এনেকুৱা হয় ন যিখিনিক মানে পাৰে আপোনালোকে তেখেতসকলক মানে বুজাই বঢ়াই পঠাই দিয়ে মানে ঘৰলৈ আৰু যিসকলক বোলে নোৱাৰে কোনো পৰীক্ষা তেখেতসকলক ৰাখে ন এনেকৈ সেইটোৱে মন আছে দুদিন সেইকেইদিন ধৰক আমিয়ে প্ৰতিপাল কৰি আমাৰ হাততে ৰাখোঁ আমাৰ হাততে মাৰোঁ তেওঁলোকেও মানে ককাসকলক মানে মৰম দিয়ক আমি সেইটোৱে বিচাৰোঁ ভাল লাগিলে আপোনালোকে এই কৰ্মৰ লগত জড়িত হৈ থাকক আৰু এই অনুষ্ঠানটো ভালকৈ নিয়াৰিকৈ চলি থাকক আৰু আমি কেতিয়াবা কিবা সহায় লাগিলে ক'ব নিশ্চয় আছোঁ ঠিক আছে দিয়ক ধন্যবাদ দাদা আকৌ এবাৰ গৈ থাকোঁ এতিয়া ঠিক আছে দিয়ক এয়া মৰম এয়া আইতাই নিজ হাতে কৰা এখন শৰাই ঢকনি মোক দিছে ইমান ধুনীয়া লাগিছে আৰু এনেকুৱা যদি লাগে আপোনালোকে আইতাও চলাই আহিব পাৰিব আৰু অথনি মই গাৰোকেইটা দেখুৱাইছোঁ এয়া আইতাও চলাই আহিব পাৰিব ইয়াৰ পৰা ল'বলৈ হয়নে থেংক ইউ ইমান মৰম থেংক ইউ কওক কেনেকুৱা লাগিলে আজি
ইমান ধুনীয়া লাগিছে মোৰ ছোৱালীজনী আজি কাষতে আছে এনেকৈ আহি থাকিম দেই সদায় মৰম দিব সদায় ভাল লাগিলে নে আজি নাচিব লাগিব কিন্তু আপুনি নাচনী বুলি শুনিছোঁ এদিন নচাকৈ ভিডিঅ' কৰিবলৈ আহিম হ'ব আপোনাৰ পৰা গাৰুৱা নিবলৈ আহিম হয়নে আগতে আহিম আগতীয়াকৈ আহিম কেনেকুৱা লাগিলে আজি আপোনালোকৰ ভাল লাগিছে একদম ফূৰ্তি লাগিছে ফূৰ্তি লাগিছে আকৌ আহি থাকিম দেই ভাল লাগিছেনে কেনেকুৱা লাগিছে ককা ভাল লাগিছে আপোনাৰ কেনেকুৱা লাগিছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোক সকলোকে পুনৰবাৰ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ধন্যবাদ